এতিয়া মই টিকেট কাটি লৈছোঁ এয়া মেট্ৰ' ষ্টেচনত ৰখি আছোঁ মই আপোনালোকক দেখুৱাম এই মেট্ৰ' ট্ৰেইনবোৰ হুগলী নদীৰ তলেৰে যাব অনলি উইথিন 40 ছেকেণ্ডত যিখন নেকি হুগলী নদী সেইখন নদী পাৰ হৈ যাব মই আছোঁ এতিয়া কলিকতাৰ হাওৰা মেট্ৰ' ষ্টেচনত চাওক মই আপোনালোকক দেখাইছোঁ ট্ৰেইনখন আহি গ'ল চাওকচোন মই এতিয়া মাটিৰ যিটো লেভেল সেই লেভেলৰ পৰা বহু তললৈ গৈ আছোঁ অৰ্থাৎ বহু ষ্টেপ তললৈ যাব লাগিব যিহেতু হুগলী নদীৰ তলেৰে মেট্ৰ' ট্ৰেইনবোৰ অহা যোৱা কৰে হাওৰা জংচনৰ পৰা অৰ্থাৎ হাওৰা মেট্ৰ' ষ্টেচনৰ পৰা কলিকতা মেট্ৰ' ষ্টেচনলৈ চাওক আপোনালোকে টুৱে মিল গয়া ভাই ওৱান হা এটা মেট্ৰ' ট্ৰেইন আহি গ'লোঁ চাওক মেট্ৰ' মই ভিতৰত গৈ এক্সপেৰিমেণ্ট কৰিম আপোনালোকক দেখাই দিম এইখন গোটেইখন ৰখি আছোঁ মই এতিয়া মই টিকেট কাটি লৈছোঁ এয়া মেট্ৰ' ষ্টেচনত ৰখি আছোঁ মই আপোনালোকক দেখুৱাম মই এতিয়া মেট্ৰ' ট্ৰেইনৰ ষ্টেচনত ৰখি আছোঁ আৰু এইখন হৈছে আণ্ডাৰ ৱাটাৰ ট্ৰেইন অৰ্থাৎ হাওৰা জংচনৰ মেট্ৰ' ষ্টেচনৰ পৰা কলিকতা মেট্ৰ' ষ্টেচনলৈ যাব হুগলী নদীৰ তলেৰে যাব অৰ্থাৎ যিখন হুগলী নদীৰ ওপৰত ব্ৰিজ আছে সেই ব্ৰিজখনৰ তলেৰে কলিকতালৈ যাব উইথিন 40 ছেকেণ্ডত পাৰ হৈ হাওৰা ময়দান হাওৰা ढल जा रहा हूँ देखो आप सभी लोग कितना लोग यहाँ पर है सीढ़ी से आ रहा है ये लोग দাঁড়িয়ে মই এতিয়া ভিতৰত বহুত মানুহ বেছি ভিতৰত এতিয়া এইটো কটকটাই আছে এনি টাইম মই আহি গ'লোঁ ভিতৰত এনেকৈয়ে খন্তেক সময়ৰ অপেক্ষাৰ মূৰত ট্ৰেইনখন আহি গ'ল আৰু ট্ৰেইনত উঠি ল'লোঁ এতিয়া ট্ৰেইনেৰে মই যাত্ৰা আৰম্ভ কৰিম চাওক ট্ৰেইনখন লাহে লাহে যাবলৈ ধৰিছে এয়া দেখিছে আপোনালোকে যাবলৈ ধৰিছে লগে লগে কিমান স্পীড লৈছে চাওক স্পীড লগে লগে লৈ লৈছে চাওক এতিয়া ট্ৰেইনত গৈ আছোঁ দেখিছে আৰু যেতিয়া নদীখন পাম সেই নদীখন পালে এই গ্লাছত ব্লু কালাৰটো আহিব আপোনালোকে চাওক নদীখন পোৱাৰ লগে লগে ব্লু কালাৰ আহিব আপোনালোকে চাই থাকক গ্লাছত মই দেখুৱাব পাৰিম কাৰণ বাহিৰত যিহেতু ওলাব নোৱাৰিয়েই গতিকে আপোনালোকে চাই থাকক ব্লু কালাৰ আহি যোৱাৰ লগে লগে মই গ্লাছখনত আপোনালোকক দেখুৱাই দিম নদীৰ তলেৰে গৈ থকাটো চাওক আপোনালোকে খুব সুন্দৰভাৱে এইবিলাক দেখিছেনে এইবিলাক ষ্টেচন ক'ৰ পৰা কোনটো ষ্টেচনত ট্ৰেইনখন ৰাখিব সেইটো দিয়া আছে সকলোৱে ফটো মাৰি চাওক এই ব্লু কালাৰ আহি গ'ল দেখিলে চাওক ব্লু কালাৰ আহি গ'ল পানীৰ তলেৰে এতিয়া গৈ আছোঁ ইয়াৰ অৰ্থ হৈছে আমি পানীৰ তলেৰে গৈ আছোঁ চাওক 40 ছেকেণ্ড উইথিন 40 ছেকেণ্ডত পাৰ হৈ গুচি যাম চাওক এয়া ব্লু কালাৰ চবফালে গ্লাছত ব্লু কালাৰ আহি গৈছে চাওক দেখিছে আমি গৈ আছোঁ এতিয়া ব্লু কালাৰ ব্লু শেষ পাই গৈছোঁগৈ এতিয়া আমি অৰ্থাৎ ট্ৰেইনখনেৰে আমি যিখন নদী সেই নদীখন পাৰ হৈ আহিলোঁ এতিয়া আমি কলকাতা ষ্টেচনত অৰ্থাৎ শ্যাম বজাৰ যিহেতু মই গৈ আছিলোঁ সেই শ্যাম বজাৰত মই পামগৈ নদীখন পাৰ হৈ আহিলোঁ ইতিমধ্যে ইমান স্পীডত যায় যে নদীখন উইথিন 40 ছেকেণ্ডত পাৰ হৈ যায় এনেকৈয়ে মই ট্ৰেইনখনত জাৰ্ণি কৰি আছোঁ চাওক ট্ৰেইনখন দ্ৰুতগতিৰে আগবাঢ়ি গৈ আছে কলিকতাৰ শ্যাম বজাৰলৈ এতিয়া চাওক আপোনালোকে এই ট্ৰেইনখনত আপোনালোকে হয়তো দেখিছে মানুহবোৰ থিয় হৈ আছে ইমান ভিৰ কিয় ইয়াৰ অৰ্থটোনো কি
এই ট্ৰেইনখনত অৰ্থাৎ মেট্ৰ' ট্ৰেইনবিলাকত ইমান মানুহৰ ভিৰ হোৱাটোৰ আচল কথাটো হৈছে কম সময়ত কম ভাড়াত এটা ষ্টেচনৰ পৰা আন এটা ষ্টেচনত এই মেট্ৰ' ট্ৰেইনবোৰে মানুহবোৰক পচাই দিয়ে অৰ্থাৎ মানুহবোৰক গন্তব্যস্থানত নি তেওঁলোকক পচাই দিব পাৰে সেয়েহে এই মেট্ৰ' ট্ৰেইনবিলাকত আজিকালি কলিকতাৰ প্ৰায়ভাগ মানুহেই মেট্ৰ' ট্ৰেইন চুজ কৰি লৈছে যে কম টকাত আৰু কম সময়ত এঠাইৰ পৰা আন ঠাইলৈ যাব পাৰি ইয়াৰ উপৰিও এই ট্ৰেইনখনত ছেফটি আছে আৰু লগতে হুগলী নদীৰ তলেৰে পাৰ হৈ গুচি গৈছে গতিকে আপোনালোকে কমেণ্টত জনাবচোন আপোনালোকে কোনটো বাছি ল'ব তো সেইখন মেট্ৰ' ট্ৰেইন খুলিছে মেট্ৰ' ট্ৰেইন চাওক চাওক এইখন বন্ধ কৰিব এতিয়া জাপ খাই যাব অলপ পিছতে বাছ আপোনালোকক এইখিনিতে আৰু এটা কথা কৈ দিওঁ আপোনালোকে জাৰ্ণি কৰা সেই ঠাইখনৰ মেট্ৰ' ষ্টেচন বাছি ল'ব কাৰণ মেট্ৰ' ষ্টেচনত একেবাৰে ভাড়া কম আৰু কম টকাত কম ভাড়াত বহু জেগা ঘূৰিব পাৰি এখন ট্ৰেইনখন যাব এতিয়া চাই থাকক আপোনালোকে গ'ল গুচি গ'ল ট্ৰেইনখন গ'ল দেখিছেনে আপোনালোকে মেট্ৰ' ট্ৰেইনখন গুচি গৈছে আছোঁ শ্যাম বজাৰলৈ যাম এছপ্লেনেডত আছোঁ B1 ইয়াতে চাওক মই দেখুৱাই দিছোঁ আপোনালোকক গোটেইখিনি এয়া হৈছে মেট্ৰ' ষ্টেচন কলিকতাৰ মেট্ৰ' ষ্টেচন চাওক মই এতিয়া চিৰি ওপৰত মেট্ৰ' ষ্টেচন ইয়াতে আছে লিখা হৈ B1 মই B1ত যাব লাগিব যিহেতু ইয়াতে লিখা আছে সল্ট লেক ছেক্টৰ VRDK এইবিলাক লিখা আছে চাওক বাংলা ভাষাতে আছে আৰু ইংৰাজীতো আছেই towards the Salt Lake sector V that means 5 not V 5 so now I'll go by this মই আইডি গৈ আছোঁ এতিয়া চাওক মই চিৰি উঠি গৈ আছোঁ এতিয়া এই ওপৰলৈ মই গৈ আছোঁ মই চিৰিয়েদি ওপৰলৈ গৈ আছোঁ এতিয়া চাওক মই চিৰি ওপৰেদি গৈ আছোঁ ওপৰলৈ তো মই কলকাতা শ্যাম বজাৰ গৈ আছোঁ তাৰ লিফ্টৰ ওপৰেদি যাম উঠিবলৈ গৈ আছোঁ বহুত মানুহ চাওক ওপৰলৈ গৈ আছে মানুহেই মানুহ চাওক মই আহি গ'লোঁ এতিয়াও ওপৰলৈ গৈ আছোঁ আৰু এতিয়া তো বেছি আপোনালোকক নেদেখুৱাওঁ অলপ চলপ দেখাওঁ জাষ্ট মই মানুহবোৰ গৈ আছে চাওক ওপৰলৈ আৰু এইটো চিৰিয়েদি তেওঁলোকে বগাই গৈছে আপোনালোকে যদি পাৰে যাব চ' মই ওপৰৰ পৰা অলপ গৈ দেখাই দি আছোঁ আপোনালোকক এই তলৰ পৰা আহি আছে মানুহবোৰ চাওক আহি আছে চাওক এইবোৰ গৈ আছে চিৰিয়েদি মই গৈ আছোঁ আমাৰ ট্ৰেইনখন আহি গ'ল এইখন ব্লু লাইন মেট্ৰ' হয় আহি আছে চাওক ये श्याम बाजार जाने वाला है ना भैया ইয়াতে চাওক লিখা আছে TBHK 70 lakhs চাওক চলাৰ্ছ এনেকৈ লিখা আছে ফোন নম্বৰ দিছে চাওক ষ্টেচনত ৰখি আছে মানে এখনৰ পিছত আনখন মেট্ৰ' ট্ৰেইন আহিয়ে থাকে মই ৰখি আছোঁ মোৰ মেট্ৰ' ট্ৰেইনখন মই এতিয়া আছোঁ এছপ্লেনেড বুলি কয় ঠাইখন এইটো চাওক ইয়াত লিখা আছে এছপ্লেনেড এইটো ইংৰাজীত আছে সিফালে হিন্দীত আছিল এছপ্লেনেড দেখিছে আপোনালোকে চান্দিনী চক বুলি আছে মই চান্দিনী চক এইটো ইয়াত ৰখি আছোঁ আৰু এতিয়া মই এছপ্লেনেডৰ পৰা আকৌ পুনৰ শ্যাম বজাৰলৈ যাম চাওক আপোনালোকে ট্ৰেইনখন আহিব এতিয়া বহুত ভিৰ দৰ্জাখন খুলি দিয়াৰ লগে লগে কিমান মানুহ ওলাই আহিছে চাওক সব মানুহ নামি ল'বলৈ দিছোঁ নামি লওক আৰু আমি এতিয়া উঠিম চাওক কিমান মানুহৰ ভিৰ
নমস্কাৰ বন্ধু বান্ধৱীসকল আজিলৈ কলকাতাৰ মেট্ৰ' ট্ৰেইন ষ্টেচনৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব থেংক ইউ ধন্যবাদ